গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো উৎকট গৰমে সমগ্ৰ ৰাজ্যতে যেহেতু সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু এবাৰ বিশ্বনাথত 3 দিনত দুবাৰকৈ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হোৱাৰ ফলত এতিয়া হাৰাশাস্তিত ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ জনতা এতিয়া হাজাৰ হাজাৰ জনতাই 3 দিন ধৰি বিদ্যুৎ নাপায় এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো উৎকট গৰমত হাৰাশাস্তি জনতাৰ और तार মাজতে 3 दिन ধৰি বিদ্যুৎ নাই বিশ্বনাথত একেৰাহে 3 दिन ধৰি বিদ্যুৎ নাই বিশ্বনাথত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিদ্যুৎ উপসংমণ্ডলৰ কন্ট্ৰোল ৰুমত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ পাছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বিশ্বনাথবাসী ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ পাছতে অন্ধকাৰত সমগ্ৰ বিশ্বনাথ জিলা 3 দিনৰ ভিতৰতে দুবাৰকৈ বিস্ফোৰণ বিশ্বনাথৰ বিদ্যুৎ উপসংমণ্ডল और मेरामतिर সময়তে নিখা পুনৰ বিস্ফোৰণ ট্ৰান্সফৰ্মাৰ 3 দিনত দুবাৰকৈ বিস্ফোৰণ সংঘটিত হৈছে বিশ্বনাথত উৎকট গৰমৰ মাজতে এটা বিশ্বনাথবাসীয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এক অশান্তজৰ্জৰ পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰিছে বিশ্বনাথবাসীয়ে 3 দিন ধৰি বিদ্যুৎ নাই বিশ্বনাথত আৰু তাৰ পাছত এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আছে কিদৰে ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হৈছিল বিশ্বনাথত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম 3 দিনত দুবাৰকৈ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ সংঘটিত হৈছে বিশ্বনাথ জিলাত বিশ্বনাথৰ কেবেটাও প্ৰান্তত এতিয়া বিদ্যুৎ নাপায় হাহাকাৰ কৰিছে সাধাৰণ জনতাই বেছি আৰু আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো বিশ্বনাথৰ প্ৰায় মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো বিশ্বনাথবাসী এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰিছে 3 দিনত দুবাৰকৈ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ সংঘটিত হৈছে বিশ্বনাথ জিলাত আৰু তাৰ পাছত এক প্ৰকাৰ অচলা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সাধাৰণ জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰিছে শিশু বৃদ্ধ মহিলা সকলোৱে এক প্ৰকাৰ হাৰাশাস্তিৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে যেটো আসলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এতিয়া প্ৰথম কথা হ'ল আধুনিক সমাজখন আগবাঢ়ি যোৱা যিবিলাক ব্যৱস্থা গোটেই উইদাউট পাৱাৰ এক ষ্টেপো আগবাঢ়িব নোৱাৰে এতিয়া পানী উঠাব পৰা নাই ইনভাৰ্টাৰ চাৰ্জ নহয় তাৰ পৰা এইটো খোৱা পানীৰ ব্যৱস্থাটো ঠিক নহয় যদি এবুৰি সমস্যা আৰু যেটো গৰম পৰিছে এই গৰমেতো দহি নিছে বিছনি মাৰি মাৰি আসলতে থকাটো বৰ কঠিন এইটো অসুবিধা অকল আমাৰ বুলিয়েই নহয় সমগ্ৰ অঞ্চলৰ ৰাইজৰ হৈছে আৰু দ্বিতীয় কথাটো হ'ল আমাৰ গাঁওবিলাকত এতিয়া মই দেখিছো কালি গাড়ী এখন লৈ জেনেৰেটৰ মানে ঘূৰি ফুৰি ঘণ্টাত 1500কে লৈ পানীটো উঠাইছে আচ্ছা সেইটোও বেছি হৈছে মোৰ মতে কিন্তু মানুহৰ উপায় নাই যিটো কৈছে সেইটোৱে দি দিছে গতিকে এনেকে আজি 3টা দিন হৈছে চলা আৰু যদি এইটো লিংগাৰ কৰে চলিবলৈ বৰ অসুবিধা হ'ব বিদ্যুৎ বিভাগৰ লগত কথা পাতিছিলে নি কেনেকুৱা ধৰণৰ বিদ্যুৎ বিভাগে কোৱা মতেতো আসলতে কালি ৰাতি পাৱাৰটো আমাক দিম বুলি কৈছিল ইতিমধ্যে কৈছে যে এখন প্লেট আনি মানে ইতিমধ্যে ফিট কৰিছে ঢেকিয়াজুলিৰ পৰা এখন আহি পাইছে বুলি
কিহেৰে